এনেকুৱাও মানুহ কিছুমান থাকে যে বোলে আমাক এইখিনি পানী দৰকাৰ নহয়। আজিৰ ডেটতো মই কৈছোঁ ন, মই নাম মেনশ্যন নকৰোঁ, আজিৰ ডেটতো এনেকুৱা মানুহ পাইছোঁ বোলে এইবোৰ পানী কি দৰকাৰ আছে। মানুহ বুৰ্বক মানুহ থাকে না আজিৰ ডেটত। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি বিশেষ এটা কাৰণে এই ভিডিঅ'টো দিব লগা হ'ল। বন্ধু বান্ধৱীসকল, আমি সদায় এটা কথা কৈ থাকোঁ, যিকোনো ক্ষেত্ৰত আমি চৰকাৰখনকে জগৰীয়াকৈ কথা কওঁ, যিকোনো দিশত যিকোনো কাৰণত আমি চৰকাৰখনকে আমি দুখ দিওঁ। মই আজি কিছুমান নিজৰ দুখ থাকে, মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো আমাৰ পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে জল জীৱন কেন্দ্ৰৰ ফালৰ পৰা পানী অহাৰ কাৰণে এইটো মানে এই বস্তুখিনি লগাইছিলে। আৰু মই এইখিনিতে এইটো কাৰণে ক'ব বিচাৰিছোঁ, আজি এনেকুৱা এটা দিনতো, আজিৰ দিনটোতো আমাৰ মানুহবিলাকৰ চিন্তাধাৰণা এনেকুৱা আছে, সকলোকে মই কোৱা নাই, বিশেষকৈ আমাৰ গাঁওসমূহত আছে। এই যে জল জীৱন মিছনৰ ফালৰ পৰা যে যি পানী আমাক যে দিয়ে, যিমান সময় দিয়ে বা যিমান সময় আমি ব্যৱহাৰ কৰিবলৈ পাওঁ, আজিৰ ডেটতো আজিৰ দিনটোতো আমাৰ মানুহ এনেকুৱা আছে গাঁওসমূহত, মই এইটোকো ক'ম, মই ক'ব লাগিব, মই চবকে কোৱা নাই। তাৰমানে কি হয়, এইবোৰ পানী কিয় দি থাকিব লাগে, কি কাৰণ আছে, কি কাম আছে, সেনেকৈ কোৱা মানুহ আছে। আৰে আজি পানীৰ কাৰণে যিখিনি আমাৰ সমস্যা হ'ল, বিশেষকৈ আমি যিখিনি পানী আমি সৎ ব্যৱহাৰ কৰোঁ বুলি ভাবোঁ, আমাৰ নৰ্মেলি আমাৰ যিখিনি আমাৰ ঘৰত থকা আগতে টিউবৱেলৰ পৰা আমি যিখিনি পানী পাওঁ, সেই পানীখিনি আচলতে আমি যিমান দহৰ পৰা আমি পানীখিনি আচলতে খাব লাগে, তাতকৈ খুব ওপৰৰ পৰা আমি পানী খোৱা ব্যৱস্থা কৰি আছোঁ। আচলতে যিটো লেভেলত আচলতে ভাল পানী হয় বুলি কয়, নৰ্মেলি 100 ফুটতকৈ তলতহে ভাল পানী থাকে বুলি কয়। কিন্তু আমি সাধাৰণতে হয়তো আমাৰ পুতিবলৈ অসুবিধা হয় টিউবৱেল এটা, বা কিবা কিবি প্ৰব্লেমৰ কাৰণে হয়তো আমি অলপ ওপৰৰ পৰা পানীখিনি খাই আছোঁ। এইখিনি আমি এনেই নৰ্মেলি ভাবি লওঁ আমি পানীখিনি খুব ভালকৈ খাই আছোঁ। কিন্তু এই জল জীৱন মিছনৰ ফালৰ পৰা যিখিনি আমাক পানী দিছে, সেইখিনিতো একদম কম ক'লেও 150 ফুট তলৰ পৰা পানী দিয়া হয়, আৰু সেই পানীখিনি খুব ভাল। আজিৰ ডেটতো মানুহে এনেকুৱা মানুহ আছে, এইখিনি বস্তু দৰকাৰ নাই বা এনেকুৱা পানী নহ'লেও হয় বুলি কোৱা মানুহ আছে। মই সেইখিনিকে কৈছোঁ, আমাৰ মানুহবিলাকে অকণমান চিন্তা কৰিবলৈ হৈ গ'ল। আজি আমাৰ এইখিনি বস্তু যিসকলৰ জেগাত য'ত পানীৰ ব্যৱস্থা নাই হোৱা বা জল জীৱন কামখিনি আধৰুৱা হৈ আছে, এইখিনি কথা নকওঁ, আমাৰ ইয়াত অলৰেডি অকে হৈ গ'ল পানী। আমি যদি কাৰেণ্ট থাকে আমি পানীটো পোৱা হওঁ, কিন্তু কাৰেণ্ট নথকা সময়ত বা উঠাবলৈ নোৱাৰা সময়ত বেলেগ কথা। আজি প্ৰায় 6-7 দিনমান হৈ গ'ল আমি ভাল ধৰণে পানী নোপোৱা হৈ আছোঁ। এইখিনি বাৰু যি নহওক, আৰু পানী আহিব লাগে, আচলতে পানীৰ কাৰণে বহুতো সমস্যা হৈ থাকে আমাৰ। আৰু মই এইখিনিকে ক'ম, যদিহে আমাক পানী দৰকাৰ হৈছে বুলি ভাবোঁ, আমি প্ৰত্যেকে গুৰুত্ব দিব লাগিব, বা প্ৰত্যেকে হয়তো আমি এইখিনি কথা আমি সমালোচনা কৰিবলৈ হৈ গ'ল। পানী আমি যিহেতু আমি ব্যৱহাৰ কৰিবই লাগিব, সৎ ব্যৱহাৰ। পানী অবিহনে আমি ভাল ধৰণে আমি থাকিবই নোৱাৰোঁ, পানীটো 1 নম্বৰ কথা। আৰু এই যে পানীত যে যিবোৰ ৰাসায়নিক পদাৰ্থ থাকে, যেনে আৰ্ছেনিক পদাৰ্থবোৰ আচলতে নৰ্মেলি 100 ফুটতকৈ তলতহে সেই পদাৰ্থটো নাথাকে বুলি কয়, আৰ্ছেনিক পদাৰ্থ। য'ৰ পৰা আমি ধৰক, মই বিশেষজ্ঞ নহয়, যিখিনি আমি তথ্য য'ৰ পৰা আমি জানিব পাই কৈছোঁ আছোঁ, কিছুমান তথ্য আমি জানিব পাই আচলতে মই এই কথাখিনি কৈছোঁ। সেই পানীখিনিত যিহেতু আৰ্ছেনিক থাকে, আৰু আৰ্ছেনিক এনেকুৱা এটা কেমিকেল হয়, যাৰ কাৰণে নেকি আমাৰ মানৱ জীৱনত আজিকালি মানে কি হৈছে, এই কেঞ্চাৰজাত কৰ্কট ৰোগজাতৰ ৰোগত ভুগিব লগা হোৱা মেইন কাৰণটোৱে হ'ল পানী। আৰু পানী যদি আমি ভাল ধৰণে খোৱা ব্যৱস্থা নাথাকে, পানীৰ যোগান ব্যৱস্থা নাথাকে, সেইটো অসুবিধা হৈ থাকিলে আমাৰ এনেকুৱা প্ৰব্লেমখিনি দীৰ্ঘ জীৱনটোলৈ হয়তো ৰৈ থাকিব, এনেকুৱা ধৰণৰ অৱস্থাতে আমি থাকিবলগীয়া হ'ব। আৰু মই এইখিনিকে কৈছোঁ, চৰকাৰে যে আমাক ইমান এটা শকত ধন খৰচা কৰি পিনি আমাক জল জীৱন মিছন কেন্দ্ৰ বুলি আমাক যিটো পানীৰ সুবিধা কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিছে, সেই বস্তুখিনি আচলতে আমাৰ গাঁওসমূহত যিহেতু দিছে, আমি সৎ ব্যৱহাৰ কৰিব লাগে আৰু চবে গুৰুত্ব দিব লাগে। সেইটো এটা খুব ডাঙৰ কথা। এনেই গোটেইখিনি কথা প্ৰত্যেকটো মুহূৰ্ততে চৰকাৰখনকে দুখ দি কথা কোৱাও নহয়, আমাৰ নিজৰ গাতো দুখ থাকে। এইখিনি আমি আজি যে পানী পোৱা নাই, কিবা সমস্যা আছে, এইখিনি কথা আমি চবেই গুৰুত্ব দিব লাগিব। আৰু মই এইটোকে কৈছোঁ, পানী বাৰু কিবা এটা কাৰণত নোপোৱা হৈছে, বেয়া হৈছে, বেলেগ মেটাৰ, ভাল হৈ থকা সময়তো নোপোৱা হয়। আৰু এনেকুৱাও মানুহ কিছুমান থাকে যে বোলে আমাক এইখিনি পানীৰ দৰকাৰ নহয়। আজিৰ ডেটতো মই কৈছোঁ ন, মই নাম মেনশ্যন নকৰোঁ, আজিৰ ডেটতো এনেকুৱা মানুহ পাইছোঁ বোলে এইবোৰ পানী কি দৰকাৰ আছে। মানুহ বুৰ্বক মানুহ থাকে না আজিৰ ডেটত। আৰু মই এইটোকে ক'ম, আজিৰ ডেটত অন্তত সকলোৱে বুজক, পানী আমাক কিয় লাগে, পানী আমি কিয় শুদ্ধকৈ বিশুদ্ধ পানী খোৱাৰ দৰকাৰ হৈ পৰিছে, সেইখিনি আমি সকলোৱে জনাৰ দৰকাৰ হৈ পৰিছে। আৰু মই নকওঁ, বিশেষজ্ঞসকলেও কৈছে খোৱা পানী আটাইতকৈ ভাল হ'ব লাগে। আৰু মই এইখিনিতে আপোনালোকক সকলোকে কৈ থওঁ, যিকোনো ৰোগ নিৰাময় হোৱাৰ মূলতে আছে পানী। পানী যদি আমি সঘনাই যি ধৰণে বা যেনেধৰণে আমি পানী যোগান ধৰিব লাগে আমাৰ দেহাটোৰ ভিতৰত,
শৰীৰটোৰ ভিতৰত যিমান পানী পৰিমাণ আছে যোগান ধৰিব লাগে সেইমতে যদি আমি পানী যোগান ধৰি থাকোঁ আমাৰ যিকোনো ৰোগৰ নিয়ন্ত্ৰণ হোৱাত সহায় কৰে। যিদিনাখন পৰা মই এই বস্তুটো ল'লোঁ সেইদিনাখন পৰা মানে এইটোকো ভৰ্তি কৰিব নোৱাৰা হৈ গ'লোঁ, মানে পানী নেপাওঁ। এইটো এটা খুব ডাঙৰ কথা হয়। তো এতিয়া এইটোকে টঙনে ভাঙি পেলাওঁ নে কি জানো, না থ'ব লাগিব, পানী আহিব। বন্ধুসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব, চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে মোৰ ভিডিঅ'টো ফেচবুকত চাই ফ'ল' কৰি দিব, আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।